নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ আছাম। আমি কৰি আছিলোঁ আপোনালোকৰ আহিবলগীয়া এডিআৰই 2.2 আছাম পুলিচৰ এছআই বা কনষ্টেবল এক্সামৰ কাৰণে মেথছৰ কমপ্লিট ফাউণ্ডেশ্যন কোৰ্চ এটা, য'ত আমি প্ৰত্যেক চেপ্টাৰৰ পৰা আহিবলগীয়া যিমান ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন আছে সকলোসমূহ টাইপ আমি ধুনীয়াকৈ এফালৰ পৰা ডিছকাছ কৰি যাওঁ। আমি ইতিমধ্যে ভালেখিনি চেপ্টাৰ কমপ্লিট কৰিছোঁ। আজি আমি আৰম্ভ কৰিম মেনচুৰেশ্যন। লাষ্ট ক্লাছত আমি কম্পাউণ্ড ইণ্টাৰেষ্ট কমপ্লিট কৰিলোঁ। যদিহে আপোনালোকে চোৱা নাই কম্পাউণ্ড ইণ্টাৰেষ্ট, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক এটা পাব। তাত আমি কৰা সকলোসমূহ চেপ্টাৰৰ ভিডিঅ'সমূহ ধুনীয়াকৈ পাই যাব। এতিয়া আমি আৰম্ভ কৰিম আজি মেনচুৰেশ্যন, যাক অসমীয়াত আপোনালোকে পৰিমিতি বা ক্ষেত্ৰফল বা কালি বৰ্গফল এনেকুৱাকো ক'ব পাৰে। মেনচুৰেশ্যন এটা বহুতে টান পোৱা চেপ্টাৰ। মেনচুৰেশ্যনত 2D আছে এণ্ড 3D আছে। ইয়াত 2Dটো আমি ফাৰ্ষ্ট শেষ কৰি লওঁ, তাৰপিছত 3D ফিগাৰ আমি আৰম্ভ কৰিম। তো ভালেকেইটা পাৰ্টত মই একদম ধুনীয়াকৈ পাৰ্ট ৱাইজ সকলোখিনি যিমান ডাউট থাকিব পাৰে ইয়াৰ পৰা আহিব পৰা যিমান ফৰ্মুলা আছে, যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সকলোখিনি এফালৰ পৰা ক্লিয়াৰ কৰি যাম। ফৰ্মুলাসমূহ আপোনালোকে নোট ডাউন কৰি ল'ব। মই ধুনীয়াকৈ ফৰ্মুলাসমূহ চিৰিয়েলি সজাই পেলাই আপোনালোক ইয়াত লিখি দিছোঁ। সেইসমূহ ভালকৈ নোট ডাউন কৰি ল'ব বা স্ক্ৰীনশ্বট এটা লৈ ল'ব, যাতে এক্সামৰ আগতে এবাৰ ৰিভাইজ কৰি যাব পাৰে। আৰু পাৰিলে কুৱেশ্যনসমূহ লিখি ল'ব, কাৰণ এক্সামতো আপোনালোকৰ এনেকুৱা টাইপৰে কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, আৰম্ভ কৰিছোঁ। লগতে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বিভিন্ন ধৰণৰ PDF-সমূহ আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। টেলিগ্ৰামৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব, অথবা টেলিগ্ৰামত এনেকৈ চাৰ্চ কৰিব আমাৰ চেনেলটি পাই যাব। এইসমূহ PDF-ৰ উপৰিও অন্য বহুতো PDF আমি লাহে লাহে দি থাকিম। আমি অলৰেডি কভাৰ কৰিলোঁ পাৰ্চেণ্টেজ চেপ্টাৰ কমপ্লিট কৰিলোঁ, নাম্বাৰ চিষ্টেম কমপ্লিট হৈছে আমাৰ, এৰিথমেটিক প্ৰগ্ৰেশ্যন হৈছে, ৰেচিঅ' প্ৰপৰ্চন হৈছে আমাৰ, এভাৰেজ হৈছে, এজ হৈছে, চাৰ্চ ইণ্ডাইচেছ হৈছে, প্ৰফিট লছ হৈছে, টাইম ৱৰ্ক হৈছে, মিক্সাৰ এলিগেশ্যন আমি কমপ্লিট কৰিছোঁ, পাৰ্টনাৰশ্বিপ কৰিছোঁ, চিম্পল ইণ্টাৰেষ্ট কৰিছোঁ, কম্পাউণ্ড ইণ্টাৰেষ্টলৈকে আমাৰ সম্পূৰ্ণ হৈছে। নেক্সট আমি এতিয়া আৰম্ভ কৰিছোঁ আজি মেনচুৰেশ্যন 2D। তাৰপিছত আমি 3D কৰিম মেনচুৰেশ্যনেৰে। নেক্সট আমি শিকিবলগীয়া আছে স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ, ষ্ট্ৰিং, বুট এণ্ড ষ্ট্ৰিং, একদম ইম্পৰ্টেণ্ট চেপ্টাৰ এইটো। প্ৰবেবিলিটি অলপমান শিকাই দিম। লগতে ডাটা ইণ্টাৰপ্ৰিটেশ্যনটো মই নতুনকৈ এড কৰিছোঁ, কাৰণ যিহেতু যোৱাবাৰ এডিআৰইত আপোনালোকৰ DI বা ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ দুটা ছেট আহিছিল, তো সেইকাৰণে মই এইটো এড কৰিছোঁ। বিভিন্ন ধৰণৰ কিমান ধৰণৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন থাকে, পাই চাৰ্ট হওক, বাৰ গ্ৰাফ হওক বা হিষ্টগ্ৰাম হওক, বিভিন্ন ধৰণৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন মই ধুনীয়াকৈ আপোনালোকক শিকাই দিম। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আমি শিকিম প্ৰথমতে এৰিয়া এণ্ড পেৰিমিটাৰ। 2D ফিগাৰ যিমানসমূহ 2 ডাইমেনশ্যনেল ফিগাৰ আছে, সেইসমূহ ফিগাৰৰ এৰিয়া আৰু পেৰিমিটাৰ ফৰ্মুলাসমূহ প্ৰথমতে আমি চাই লৈছোঁ। ফৰ্মুলাসমূহ নোট ডাউন কৰি ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। প্ৰথমতে আমি চাইছোঁ এৰিয়া অফ ট্ৰাইংগল। এতিয়া ট্ৰাইংগল কিমান প্ৰকাৰৰ ট্ৰাইংগল আছে? ট্ৰাইংগলটো এটা ট্ৰাইংগল নাথাকে, বিভিন্ন ধৰণৰ ট্ৰাইংগল থাকে। যেনেকৈ ট্ৰাইংগলত যদি আমি টাইপ অফ ট্ৰাইংগল চাওঁ, তেতিয়াহ'লে আমি স্কুলতে পঢ়িছিলোঁ যে কি কি ট্ৰাইংগল পাইছিলোঁ আমি? সমকোণী ত্ৰিভুজ পাইছিলোঁ, স্থূলকোণী ত্ৰিভুজ পাইছিলোঁ, তাৰপিছত আমি সূক্ষ্মকোণী ত্ৰিভুজ পাইছিলোঁ, সমকোণী ত্ৰিভুজ পাইছিলোঁ, আৰু পাইছিলোঁ আমি সমদ্বিবাহু ত্ৰিভুজ, আৰু এটা আছিল সমবাহু ত্ৰিভুজ। এই তিনিটা টাইপৰ আমি ত্ৰিভুজ পাইছিলোঁ। ঠিক আছে, এতিয়া এই তিনিটা টাইপৰ কাৰণে যিটো আমাৰ এৰিয়া ফৰ্মুলা হয় সেইটো বেলেগ বেলেগ হয়, কিন্তু পেৰিমিটাৰৰ বা অসমীয়াত পৰিসীমা বা পৰিধি বুলি কয়, তাৰ ফৰ্মুলাটো এটাই হয়। তো গোটেইসমূহ টাইপ অফ ট্ৰাইংগলৰ কাৰণে আমি ধুনীয়াকৈ ফৰ্মুলাবোৰ আমি লিখি লৈছোঁ। এতিয়া যিকোনো যদি নৰ্মেল এটা ট্ৰাইংগল থাকে, য'ত নেকি সেইটো আমাক কৈ নিদিয়ে কি টাইপৰ ট্ৰাইংগল, নৰ্মেল ট্ৰাইংগল বুলি ধৰি লৈছোঁ, তেতিয়াহ'লে সেই ট্ৰাইংগল এটাৰ এৰিয়া অৰ্থাৎ কালি আমি কেনেকৈ উলিয়াম? তাৰ কাৰণে এইটো ধৰি ললোঁ আমি নৰ্মেল ট্ৰাইংগল ত্ৰিভুজ ABC। তাৰ কাৰণে আমি ইয়াৰ ওপৰত এটা লম্ব আঁকিব লাগিব। ইয়াত এইটো 90 ডিগ্ৰী কৰি আছে, আমি ইয়াত লম্ব আঁকিব লাগিব। আৰু লম্ব অঁকাৰ পিছত আমি ইয়াৰ পৰা কি পাম? ত্ৰিভুজ ABCৰ পৰা আমি পাম এইডাল হ'ব আমাৰ ত্ৰিভুজটোৰ ভূমি, এইডাল হ'ল আমাৰ ত্ৰিভুজটোৰ ভূমি, আৰু এইডাল কি হ'ব? উন্নতি। লম্ব বা উন্নতি বুলি কয়, এইডালক ভূমি বুলি কয়। ঠিক আছে, ভূমিক ইংৰাজীত কি বুলি কয়? বেজ বুলি কয়, আৰু উন্নতিক ইংৰাজীত কি বুলি কয়? হাইট বুলি কয়। তেতিয়াহ'লে আমি এই ত্ৰিভুজটোৰ কালি কি পাম? এই ত্ৰিভুজটোৰ কালিৰ কাৰণে ফৰ্মুলা হ'ব হাফ ইনটু বেজ ইনটু হাইট। মনত ৰাখিব, ত্ৰিভুজৰ কালিৰ সূত্ৰ হ'ল হাফ ইনটু বেজ ইনটু হাইট। এতিয়া মই অলপ শ্বৰ্টকৈ লিখি দিছোঁ, এইডাল এইচ লৈছোঁ, আৰু তলৰ যিটো ভূমি লম্বডাল যাৰ ওপৰত থাকে সেইটোক আমি বেজ বুলি কওঁ, এইটো বেজ।
তাৰমানে ত্ৰিভুজৰ যদি আমি ইয়াৰ দিকটো কিমান জানো আৰু ইয়াৰ দিকটো যদি আমি জানো তেতিয়াহ'লে ত্ৰিভুজ এটাৰ আমি কালি উলিয়াব পাৰো হল এতিয়া যদি ত্ৰিভুজটোৰ আমি ভূমিটো কিমান নাজানো বা ভূমিটো জানিলেও যদি উন্নতিটো কিমান বা হাইটটো কিমান সেইটো নাজানো তেতিয়াহ'লেতো এই ফৰ্মুলা মতে আমি ত্ৰিভুজটোৰ কালি উলিয়াব নোৱাৰো তাৰ কাৰণে ত্ৰিভুজৰ কালি ফৰ্মুলাটো বেলেগ হৈ যাব তেনে ক্ষেত্ৰত আমাক দিয়া থাকিব ত্ৰিভুজৰ প্ৰত্যেকটো বাহুৰ মাপ দিয়া থাকিব এই এবিচি ত্ৰিভুজত কি বাহু আছে এডাল বাহু হল এ বি এইডাল বাহু নেক্সট বাহু হল বিচি এইডাল আৰু অন্য এডাল বাহু হল এচি এই তিনিডাল বাহু আছে এই তিনিডাল বাহুৰ মাপ আমাক তেতিয়া দিয়া থাকিব ধৰি লৈছো মই এই কোণটোৰ অপজিট থকা যিটো বাহু আছে সেই বাহুডালৰ দিশ মই লৈছো এ মানে বিচি বাহুৰ দিশ হল এ চি কোণৰ অপজিটত আছে এ বি বাহু তাৰ মান লৈছো মই চি আকৌ এ বি বাহুৰ অপজিটত কি আছে বি কোণৰ অপজিটত কি আছে এচি বাহু আছে তো বি কোণৰ অপজিটত থকা এচি বাহুৰ মাপ লৈছো মই বি তো মই ডেল্টা এ বি চিৰ কাৰণে বাহু তিনিটাৰ মাপ পালো কি পালো এ পালো বি পালো আৰু চি পালো এই তিনিটা হল বাহু তিনিটাৰ যোগ এতিয়া আমি বাহু তিনিটাৰ যোগ জানো যদি সেই ত্ৰিভুজ এটাৰ বাহু তিনিটাৰ যোগ জানো তেতিয়াহ'লে তাৰ ট্ৰায়েংগলৰ তাৰ এৰিয়াৰ ফৰ্মুলাটো ত্ৰিভুজটোৰ কালিৰ ফৰ্মুলাটো কি হয় ৰুট অভাৰ এছ হল ইনটু এছ মাইনাছ এ এতিয়া এছটো কি বস্তু আমি তলত মই লিখি দিছো মই বুজাই দিম মনত ৰাখিব ফৰ্মুলাটো হল ৰুট অভাৰ এছ হল ইনটু এছ মাইনাছ এ মানে হল এইটো বাহুৰ মাপ হল ইনটু এছ মাইনাছ বি মানে এইটো বাহুৰ মাপ হল ইনটু এছ মাইনাছ চি মানে এইটো বাহুৰ মাপ ঠিক আছে এতিয়া এছ কি এছ বেলেগ একো নহয় এছ মানে হল ত্ৰিভুজৰ যি তিনিটা বাহু আছে এ বি এন চি এই তিনিটা বাহু আছে এই তিনিটাক যদিহে আমি প্লাছ কৰো প্লাছ কৰি 2 ৰে ডিভাইড কৰো যিটো ভ্যালু পাম সেইটোৱে হল এছ তো এছৰ ঠাইত কি কৰিম মই কি ভ্যালু পাতিম ত্ৰিভুজৰ বাহু তিনিটা যোগ কৰি তাক 2 ৰে ডিভাইড কৰি যিটো ভ্যালু পাম সেইটো মই এছৰ ঠাইত পাতিম এনেকৈ যদিহে আমাক ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ দিয়া থাকে তেতিয়াহ'লে তাৰ আমি কি উলিয়াব পাৰো কালি উলিয়াব পাৰো বুজি পালে নেক্সট আকৌ অন্য ধৰণৰ ট্ৰায়াংগল আছে সেইটো হল আমাৰ ৰাইট এংগল ট্ৰায়াংগলক অসমীয়াত কি বুলি কয় সমকোণী ত্ৰিভুজ বুলি কয় এতিয়া সমকোণী ত্ৰিভুজৰ পৰা এক্সামত কুৱেশ্যন আহে সমকোণী ত্ৰিভুজৰ ট্ৰায়াংগলৰ ফৰ্মুলা কি এৰিয়াৰ ফৰ্মুলা কি হ'ব সমকোণী ত্ৰিভুজৰ কালিৰ ফৰ্মুলা হ'ব হাফ ইনটু বেছ ইনটু পাৰপেণ্ডিকুলাৰ ইয়াত চাব এইটো ত্ৰিভুজত আমি এক্সট্ৰাকৈ এডাল পাৰপেণ্ডিকুলাৰ টানিব লগা হৈছিল কিন্তু এইটো ত্ৰিভুজত যেহেতু ত্ৰিভুজটো সমকোণ আৰু সমকোণত লগাকৈ যিডাল বাহু আছে এই বাহুডালে আমাৰ কি হৈ যাব এই ত্ৰিভুজটোৰ হাইট বা উন্নতি হ'ব তাৰমানে মই এই ত্ৰিভুজটোৰ কালি উলিয়াব লাগিব মই জানিব লাগিব বিচিৰ মাপ কিমান আৰু এ বিৰ মাপ কিমান যদি এই দুটা মাপ জানো তেতিয়াহ'লে মই ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম তাৰ কাৰণে ফৰ্মুলাটো একে মনত ৰখাৰ প্ৰয়োজন নাই হাফ ইনটু বেছ ইনটু হাইটটো ইয়াত পাৰপেণ্ডিকুলাৰৰ সমান সেইকাৰণে মই ইয়াত কি লিখিছো পাৰপেণ্ডিকুলাৰ বুজি পালে এতিয়া আহিছো নেক্সট ফৰ্মুলাত অন্য এক ধৰণৰ ত্ৰিভুজ হৈছে আইচোচেলছ ট্ৰায়াংগলক অসমীয়াত কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া সমদ্বিবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো কি হয় এইটো চাব পাৰে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ ধৰিলো ইয়াৰ নামটো দিলো মই ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ এইডাল বাহু আৰু এইডাল বাহু সমান সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহু সমান হয় ইয়াৰ এইডাল বাহু অৰ্থাৎ AB বাহু আৰু AC বাহু এই দুডাল বাহু কি হয় সমান হয় আৰু BC বাহুডাল অন্য কিবা বেলেগ বাহু ঠিক আছে এতিয়া এই ত্ৰিভুজৰ কাৰণে আমি কালি কেনেকৈ উলিয়াম তাৰ কাৰণে ফৰ্মুলাটো হল 1/4 ইনটু বি মানে কি হয় বি মানে যিডাল বাহু কাৰোৰে সমান নহয় সেইডাল বাহু ৰুট অভাৰ 4 a স্কোৱাৰ মানে কি দুডাল বাহু সমান আছিল নহয় এই দুডাল বাহুৰ মাপটো a বুলি বুজা যায় আৰু তাক স্কোৱাৰ কৰিলে a স্কোৱাৰ হ'ব মাইনাছ যিডাল সমান নহয় বাহু সেইডাল বাহু সেইটো তো আইচোচেলছ ট্ৰায়াংগলৰ কাৰণে কালিৰ ফৰ্মুলা হ'ব 1/4 ইনটু বি ৰুট অভাৰ 4a স্কোৱাৰ মাইনাছ b স্কোৱাৰ মনত ৰাখিব ঠিক আছে এতিয়া আহিছো ইকুইলেটাৰেল ট্ৰায়াংগলটো ইম্পৰ্টেণ্ট ইয়াৰ পৰা লাষ্ট এডিআৰইটো কুৱেশ্যন আহিছে তো ইয়াক অসমীয়াত কোৱা হয় সমবাহু ত্ৰিভুজ
এতিয়া সমবাহু ত্ৰিভুজ কি? সমবাহু ত্ৰিভুজ এনেকুৱা এটা ত্ৰিভুজ, ধৰিলো মই এ বি চি এটা সমবাহু ত্ৰিভুজ, তেতিয়াহ'লে ইয়াৰ প্ৰত্যেকডাল বাহুৰ মাপ কি হয়? সমান হয়। অৰ্থাৎ এ বিৰ মাপ যিমান, বি চিৰ মাপ সিমান, চি এৰ মাপো সিমান হয়। তেতিয়াহ'লে সেই ত্ৰিভুজটোক মই কি বুলি কওঁ? সমবাহু ত্ৰিভুজ বুলি কওঁ। এতিয়া সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি হ'ব? মনত ৰাখিব, একদম ইম্পৰ্টেণ্ট এইটো। সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা হ'ল √3/4 স্কোৱাৰ। এই মানে কি? ইয়াত যি সমান বাহু আছে, সমান বাহুৰ মাপ। সমান বাহু এটাৰ মাপ কিমান? এই বুলি ধৰি লৈছো, তাক স্কোৱাৰ কৰিলে আমি কালিৰ ফৰ্মুলাটো পাওঁ। আকৌ কৈছো, কালিৰ ফৰ্মুলা সমবাহু ত্ৰিভুজৰ √3/4 স্কোৱাৰ। ঠিক আছে। এতিয়া আমি ত্ৰিভুজৰ যিমানবোৰ টাইপ আছিল গোটেইকেইটা টাইপৰে কালি কেনেকৈ উলিয়াই আপোনালোকৰ এক্সামত আহিব পৰা গোটেইকেইটা টাইপ মই ডিছকাছ কৰিলো। এতিয়া ত্ৰিভুজৰ কালিৰ বাহিৰে অন্য এটা আছে পেৰিমিটাৰ, যাক অসমীয়াত পেৰিমিটাৰক কোৱা হয় পৰিসীমা বা পৰিধি বুলি কয়। ভিতৰ হলে পৰিধি বুলি কয় সাধাৰণতে, বাকী অন্য হলে পৰিসীমা বুলি কোৱা হয়। এতিয়া পেৰিমিটাৰ, ত্ৰিভুজ এটাৰ পেৰিমিটাৰ কি? যদি পেৰিমিটাৰ আমি সহজ ভাষাত বুজিব যাওঁ, তাৰ কাৰণে মই আগতে কালি বুজাইছো। কালি মানে কি? এটা বস্তুই যিখিনি ঠাই ঘূৰি থাকে, এই ত্ৰিভুজটোৱে এইখিনি ঠাই কভাৰ কৰি আছে। যিখিনি ঠাই কভাৰ কৰে সেইখিনি ঠাইকে কি বুলি কোৱা হয়? সেই বস্তুটোৰ কালি বুলি কোৱা হয়। যিখিনি ঠাই কভাৰ কৰে সেই ঠাইখিনিকে সেই বস্তুটোৰ কি বুলি কোৱা হয়? কালি। কিন্তু পৰিধি এটা বেলেগ বস্তু। পৰিধি কি বস্তু? পৰিধি মানে যি বস্তু আছে সেই বস্তুটোৰ এটা বাউণ্ডেৰী থাকে। বাউণ্ডেৰী মানে কাষ থাকে। এই ত্ৰিভুজটোৰ তিনিটা বাউণ্ডেৰী আছে বা তিনিটা বাহু আছে, এ এডাল, এ এটা আৰু এ এটা। এই প্ৰত্যেকটো বাহুৰে এটা নিৰ্দিষ্ট কি থাকে? মাপ থাকে বা জোখ থাকে। ধৰিলো মই এডাল 3 চেণ্টিমিটাৰ, এডাল হ'ল মোৰ 4 চেণ্টিমিটাৰ, এডাল হ'ল 5 চেণ্টিমিটাৰ। তাৰমানে ত্ৰিভুজটোৰ বাউণ্ডেৰীত থকা তিনিটা বাহুৰ মাপ 3 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ। এতিয়া এই বাউণ্ডেৰীত থকা বাহু কেইডাল যদি মই এডালৰ পিছত অন্য এডাল এনেকৈ চিধাকৈ লগাই দিওঁ, এডাল 3, এডাল 4, এইডাল হ'ল 5 চেণ্টিমিটাৰ। তেতিয়াহ'লে টোটেল যি মই লেন্থ পাম, ইয়াৰ পৰা ইয়ালৈ যিটো টোটেল লেন্থ হ'ব, এইটো টোটেল লেন্থ, সেই টোটেল লেন্থটোৱে হ'ব মোৰ ত্ৰিভুজ এটা পেৰিমিটাৰ বা পৰিসীমা। তাৰমানে ত্ৰিভুজৰ পেৰিমিটাৰ বা পৰিসীমা উলিয়াব দিলে আমি কি কৰিব লাগে? বাহু তিনিটাৰ মাপটোক মই কি কৰি দিব লাগে? যোগ কৰি দিব লাগে। একদম চিম্পল। ত্ৰিভুজৰ বাহু তিনিটাৰ মাপৰ যোগফলে হ'ল ত্ৰিভুজটোৰ পৰিসীমা। অৰ্থাৎ পেৰিমিটাৰ অফ এ ট্ৰায়াংগল কি হ'ব? এ মানে হ'ল এ এংগলৰ অপজিট থকা এইডাল বাহু, বি এংগলৰ অপজিট থকা এইডাল বাহুৰ মাপ বি, চি এংগলৰ অপজিট থকা এইডাল বাহুৰ মাপ চি। তাৰমানে এ প্লাছ বি প্লাছ চি হ'ব ত্ৰিভুজ এটাৰ পেৰিমিটাৰ বা পৰিসীমা। হ'ল? বুজি পালে ইয়ালে? এতিয়া আহিছো নেক্সট, এৰিয়া অফ এ কোৱাড্ৰিলেটেৰেল। এতিয়া কোৱাড্ৰিলেটেৰেল মানে কি হয়? কোৱাড্ৰিলেটেৰেল মানে অসমীয়াত হ'ল চতুৰ্ভুজ, যাক আমি চতুৰ্ভুজ বুলি কওঁ, তাক ইংৰাজীত কোৱা হয় কোৱাড্ৰিলেটেৰেল। এতিয়া চতুৰ্ভুজ এটা কেনেকুৱা? 4ডাল বাহু থাকে, 4টা কোণ থাকে, আৰু অপজিট কোণ দুটা লগাই যদি আমি এডাল ৰেখা টানো, সেইডালক কি বুলি কওঁ? আমি ডায়াগনেল বুলি কওঁ, যাক অসমীয়াত কোৱা হয় কৰ্ণ। আকৌ লেন্থক কোৱা হয় অসমীয়াত দিশ, ব্ৰেথক কোৱা হয় অসমীয়াত প্ৰস্থ। হ'ল? এতিয়া চতুৰ্ভুজ এটাৰ কালি কিমান হ'ব? যদি ৰেক্টেংগল, আকৌ কোৱাড্ৰিলেটাৰৰো বহুকেইটা ভাগ আছে। চতুৰ্ভুজৰ কালি ডাইৰেক্ট আপোনালোক উলিয়াব নিদিয়ে, তাৰে চতুৰ্ভুজৰ যিমানবোৰ টাইপ আছে তাৰে কোনোবা নহয় কোনোবা এটা টাইপত কৰিব। সেই টাইপ ৱাইজ আমাৰ কালিৰ সূত্ৰ বা পেৰিমিটাৰৰ সূত্ৰটো ডিফাৰেণ্ট হয়। তো সেইকাৰণে আমি চাইছো প্ৰথমতে চতুৰ্ভুজৰ এটা ভাগ হ'ল ৰেক্টেংগল, যাক অসমীয়াত কি বুলি কোৱা হয়? ৰেক্টেংগলক কোৱা হয় অসমীয়াত আয়ত বুলি। তো আয়তৰ এৰিয়াৰ ফৰ্মুলা কি হ'ব? এৰিয়া অৰ্থাৎ কালি। আয়ত, এইটো এটা আয়ত আপোনালোকে দেখা পাইছে, এ বি চি ডি এটা আয়ত। ইয়াৰ লেন্থটো হ'ল, লেন্থটো এইটো হ'ব নালাগিছিল, লেন্থটো দীঘলটোৱে লেন্থ হ'ব লাগে, বাৰু একো নাই। এইটো ঠিক আছে, এইটো এল ললো, মই এইটো বি ললো। এইটো হ'ল লেন্থ ইয়াৰ, এইটো হ'ল ব্ৰেথ। তেতিয়াহ'লে ইয়াৰ এৰিয়া হ'ব লেন্থ ইনটু ব্ৰেথ। মানে আয়ত এটা যদি সেই দীঘক মই প্ৰস্থৰে পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আয়তটোৰ মই কি পাওঁ? এৰিয়া পাওঁ। ঠিক একেদৰে পেৰিমিটাৰ কি হ'ব? পেৰিমিটাৰ বা পৰিসীমা কিমান হ'ব? যদি আয়তটোৰ লেন্থ আৰু ব্ৰেথক এইটো ইনটু নহয় প্লাছ হ'ব লাগে, চৰি এইটো হ'ব লাগে প্লাছ, কাৰেকশ্যন কৰি ল'ব, এইটো হ'ব লাগে প্লাছ। 2 হ'ল ইনটু লেন্থ প্লাছ ব্ৰেথ যদিহে কৰোঁ, যিটো ভেলু পাম সেইটো হ'ব আয়তটোৰ পেৰিমিটাৰ বা পৰিসীমা। এতিয়া এইটো মই কেনেকৈ পালো চাব, যিকোনো বস্তু নিদিয়ক কিয় তাৰ পৰিসীমা উলিয়াবলৈ আমি তাৰ বাউণ্ডেৰীবোৰ সদায় প্লাছ কৰিব লাগে। মনত ৰ'ল? কি ক'লো মই? যি বস্তু নিদিয়ক কিয় তাৰ
পেৰিমিটাৰ উলিয়াবলৈ আমি তাৰ সদায় বাউণ্ডেৰীবোৰ বা বাহুৰ মাপবোৰ প্লাস কৰিব লাগে এতিয়া যদিহে আমি চাও আয়তৰ বাহুকেইটাৰ মাপ কি কি আছে মাপটো মই বাৰু বাদ দিলো মই চালো কি বাৰু মাপটো চাও আৰু আয়তৰ আমি এটা কথা জানো যে আয়তৰ বিপৰীত বাহুবোৰ সমান হয় এতিয়া AB বাহুডাল যদি B হয় ইয়াৰ মাপ যদি B হয় তেতিয়াহলে CD বাহুডাল কি হ'ব সমান হ'ব তাৰ আৰু ইয়াৰ মাপো কি হ'ব B হ'ব ঠিক একেদৰে BC বাহুডাল যদি L হয় তাৰ অপজিটত থকা AD বাহুডালৰ মাপো সমান হ'ব ইয়াৰ মাপ হ'ব আকৌ আগৰ দৰে L তেতিয়াহলে ইয়াৰ পৰিধি কি হ'ব প্ৰথম বাহু AB ৰ পৰা স্টাৰ্ট কৰিলো AB মানে কি আছে AB লিখিলো বাৰু AB প্লাস ইয়াৰ পৰিসীমা হ'ব AB প্লাস নেক্সট বাহু এইটো BC প্লাস নেক্সট বাহু আছে এইটো CD প্লাস নেক্সট বাহু আছে DA দে এইসমূহ যদি প্লাস কৰো মই কি পাম AB মানে কি পাইছো AB ৰ মাপ হৈছে B প্লাস B মানে ব্ৰেথ L মানে লেন্থ BC বাহু আছে BC বাহু মানে হল L প্লাস CD বাহু আছে CD বাহু মানে হল B আকৌ প্লাস DA বাহু আছে DA বাহু মানে হল L এইটো পালো ইয়াৰ পৰা মই কি পালো B এটা B দুটা তো দুটা B পালো প্লাস L এটা L দুটা তো দুটা কি পালো L পালো B দুটা আছে L দুটা আছে তো 2 টো মই কি কৰিব পাৰো কমন লব পাৰো 2 টো কমন ললে মই কি পাম L plus B পাম এনেকৈ মই কি পাও rectangle এটাৰ পেৰিমিটাৰ হয় 2 হল ইনটু length plus breadth যদিহে আপুনি ফৰ্মুলাবোৰ মনত ৰাখতকৈ আপুনি যদি ফৰ্মুলাসমূহ বনাই কেনেকৈ হৈছে বা কেনেকৈ ফৰ্ম হৈছে বা কেনেকৈ হি গঠন হৈছে সেইটো যদি বুজি পায় তেতিয়াহলে ফৰ্মুলাবোৰ মনত ৰখাটো বেছি ইজি হৈ পৰে এনে পেৰিমিটাৰ ইকুৱেল টু 2 হল ইনটু লেন্থ প্লাস ব্ৰেথ হেনেকৈ মনত ৰখাটো বৰ টান কিন্তু যদিহে মই বুজাই দিয়াৰ দৰে কেনেকৈ হল এইটো সেইটো এবাৰ বুজি পাইছে তেতিয়াহলে এইটো জীৱনত কেতিয়াও নাপাহৰে ঠিক আছে এতিয়া মই হৈছে স্কোৱাৰলৈ স্কোৱাৰক অসমীয়াত কোৱা হয় বৰ্গ তো বৰ্গৰ এৰিয়া কি হ'ব বৰ্গৰ এৰিয়া হে একেই ৰেক্টেংগুলাৰ এৰিয়াৰ দৰে একে যদি আমি মই পুট কৰো লেন্থ ইনটু ব্ৰেথ ৰেক্টেংগুলাৰ এৰিয়া কি আছিল লেন্থ ইনটু ব্ৰেথ কিন্তু বৰ্গৰ এটা কন্ডিশন এড আপ হয় কি কন্ডিশন এড আপ হয় বৰ্গৰ প্ৰত্যেকবোৰ বাহুৰ মাপ কি হয় সমান হয় এতিয়া বৰ্গত কি থাকিব লেন্থ এটো যদি লেন্থ হয় এটো ব্ৰেথ হ'ব নেকি এটো ব্ৰেথ নহয় কাৰণ প্ৰত্যেকবোৰ বাহুৰ মাপ যদি সমান তো এইটো যদি L হয় এইটো L হ'ব এইটো L হ'ব এইটো L হ'ব তাৰ মানে ইয়াত ব্ৰেথৰ মানটো কি হৈ যায় L হৈ যায় তাৰ মানে ব্ৰেথটো কি হৈ যাব ইয়াত L হৈ যাব তো L into L মানে মই কি পাৰো L স্কয়াৰ পাৰো আকৌ L মানে কি এডাল বাহুৰ মাপ মোক দিয়া আছিল A তো A স্কয়াৰ হ'ব বৰ্গৰ কালি এটো বৰ্গৰ কালিৰ মাপ হ'ল A স্কয়াৰ ঠিক আছে আকৌ বৰ্গৰ কালিৰ অন্য এটা ফৰ্মুলা যদিহে আপুনি বৰ্গৰ বাহুৰ মাপটো নাজানে বৰ্গৰ বাহুৰ মাপটো যদি দিয়া নাথাকে তাৰ ফলনি যদি দিয়া থাকে বৰ্গৰ ডায়াগোনাল দ্বাৰা কৰ্ণৰ মাপডাল দিয়া থাকে তেতিয়াহলে বৰ্গৰ কালি কেনেকৈ উলিয়াব লাগে কি কৰো মই আকৌ বুজাই দিছো যদিহে আপোনাক দিয়া থাকে বৰ্গৰ বাহুৰ মাপটো দিয়া নাথাকে বৰ্গৰ চাৰিডাল বাহু আছে আৰু ইয়াৰ মাপটো আপোনাক ধৰি লওক দিয়া নাই দিয়া আছে কি বৰ্গৰ কৰ্ণডালৰ মাপটো তো বৰ্গৰ কৰ্ণডালৰ মাপটো দিয়া থাকিলে আপুনি কেনেকৈ উলিয়াব তাৰ কাৰণে ফৰ্মুলাটো হ'ল এই ABCD বৰ্গটোৰ A B C D বৰ্গটোৰ কৰ্ণ ললো মই BD আৰু BD কৰ্ণডালৰ দীঘল কিমান D তেতিয়াহলে D ৰ মান কিমান হ'ব সৰি এৰিয়া কিমান হ'ব কৰ্ণ বা D স্কয়াৰ ডিভাইডেড বাই 2 কৰিলে মই কি পাম তাৰ এৰিয়া পাম যদিহে এডালৰ মাপ 10 হয় এই বৰ্গটোৰ এৰিয়া হ'ব 10 স্কয়াৰ ডিভাইডেড বাই 2 100 ডিভাইডেড বাই 2 আৰু ইয়াৰ ভ্যালু হ'ব 50 এই বৰ্গটোৰ এৰিয়া হ'ব 50 স্কয়াৰ ইউনিট হলিয়ালে বুজি পালে নেক্সট পেৰিমিটাৰ কি পেৰিমিটাৰ মানে অসমীয়াত কি হয় পৰিসীমা মই আগৰ দৰে যেনেকৈ কৈছিলো পেৰিমিটাৰ মানে কি বাউণ্ডেৰীবোৰ প্লাস কৰিলে বা বাহুবোৰ প্লাস কৰিলে যেটো ভ্যালু পাও সেইটো হ'ল পৰিসীমা ইয়াৰ যদি চাৰকটা বাহু প্লাস কৰো চাৰকটা বাহুৰ মাপ কিমান A তো 4 বাৰ A প্লাস কৰিব লাগিব 4 বাৰ A প্লাস কৰিলে মই কি পাম 4A পাম তাৰ মানে বৰ্গৰ পেৰিমিটাৰ হ'ব 4A ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছৰ টাইপলৈ কোৱাড্ৰিলেটাৰৰ পেৰেলেলোগ্ৰামক অসমীয়াত কোৱা হয় সমান্তৰিক এটা সমান্তৰিক এটা কি বস্তু সমান্তৰিক এটা এনেকুৱা বস্তু যাৰ নেকি এইডাল বাহু আৰু এইডাল বাহু কি হয় পেৰেলেল হয় পেৰেলেল মানে
এই দুডাল বাহু কোনোদিনে যদি আগবঢ়াই লৈ যাই থাকো যিমানে আগবঢ়াই নিও কোনোদিনে কতো লগ নালাগে তেনেকুৱা বাহুক কি বুলি কয় পেৰেলেল বাহু বা সমান্তৰাল বাহু বুলি কয় আৰু দুডাল কি থাকিব যি অন্য দুডাল বাহু থাকিব সেই দুডাল বাহু কি হ'ব সমান্তৰাল হ'ব ঠিক আছে এতিয়া পেৰেলেলোগ্ৰাম আৰু আয়ততা কেনেকৈ ডিফাৰেন্ট হয় বেলেগ বেলেগ কেনেকৈ হয় চাব যেহেতু মই ধুনীয়াকৈ বুজাম বুলি কৈছিলো মই গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰি কৈছো আয়ত এইটো হল আয়ত এইটো হল পেৰেলেলোগ্ৰাম আয়তৰ যদিহে চাই এইডাল বাহু আৰু এইডাল বাহু ইয়াতো সমান্তৰাল এইডাল বাহু আৰু এইডাল বাহু ইয়াতো সমান্তৰাল কিন্তু এইটোক মই কিয় পেৰেলেলোগ্ৰাম বুলি নকওঁ কাৰণ আয়ত এটা হ'বলৈ ইয়াৰ এংগলবোৰ হ'ব লাগিব 90 ডিগ্ৰী কিন্তু পেৰেলেলোগ্ৰাম হ'বলৈ ইয়াৰ এংগলবোৰ 90 ডিগ্ৰী নহলেও হয় সেইকাৰণে পেৰেলেলোগ্ৰাম এটা আমি আয়ত বুলি ক'ব নোৱাৰো ঠিক আছে এতিয়া ইয়াৰো অপোজিট বাহুবোৰ কি হয় অপোজিট বাহুৰ পেৰেলেল আৰু এইডাল বাহুৰ মাপ যিমান অপোজিট বাহুডালৰ মাপৰ সিমান এইডাল বাহু যিমান দীঘল এইডাল বাহু সিমান দীঘল আয়তটো সেম কন্ডিশন এইডাল ইকুৱেল টু এইডাল এইডাল ইকুৱেল টু এইডাল আছিলে ঠিক আছে এতিয়া সামান্তৰিক বুজি পালে এনেকুৱা চিত্ৰক কি বুলি কয় সামান্তৰিক বুলি কয় তো সামান্তৰিকৰ এৰিয়া কেনেকৈ উলিয়াব লাগে সামান্তৰিকৰ এৰিয়া উলিয়াবলৈ আমি কি কৰিব লাগিব ইয়াৰ যেটো প্যাৰেলাল সাইড আছে সেই প্যাৰেলাল সাইড এটা যিকিনো এইডাল হ'ব পাৰে এইডাল হ'ব পাৰে যিকিনো প্যাৰেলাল সাইড এটা ইয়াত চিত্ৰত এইডাল লৈছে তো এইডালৰ মানটো আমাক দিয়া থাকিব ধৰক l ভূমি বুলি ক'ব এইডাল l আৰু এই প্যাৰেলাল সাইডৰ ওপৰত এডাল আমাক পাৰপেন্ডিকুলাৰ ৰাখিব লাগিব বা আমাক পাৰপেন্ডিকুলাৰ ভ্যালুটো দিয়া থাকিব প্যাৰেলাল সাইডডাল যিডাল ভ্যালু দিয়া থাকিব তাৰ ওপৰত এডাল আমাক হাইট বা উন্নতি এডালৰ মাপ আমাক দিয়া থাকিব যাৰ ভ্যালুটো ইয়াত দিয়া আছে h যদি এই দুটা বস্তু দিয়া থাকে তেতিয়া হলে আমি উলিয়াব পাৰিম এৰিয়া কিমান হ'ব প্যাৰেলেলোগ্ৰামৰ l h l h মানে লেন্থ ইনটু হাইট আকৌ যদি এইটো দিয়া নাথাকি আমাক এইটো দিয়া নাথাকি কেনে আমাক যদি দিয়া থাকে আচ্ছা ঠিক আছে এইটোৱে হল এতিয়া পেৰিমিটাৰটো কেনেকৈ উলিয়াম পেৰিমিটাৰটো একেই আয়তৰ দৰে একে 2 হল ইনটু l প্লাস b সেম ফৰ্মুলা কাৰণ এইটো l হয় যদি হে এইটো l হ'ব এইটো b হ'ব এইটো b হ'ব তো l দুটা b দুটা দুইটো কমন ললো l প্লাস b পাম তো মনত ৰাখিব এইটো নেক্সট আহিছো ৰম্বাস ইয়াক অসমীয়াত কোৱা হয় ৰম্বাস বুলি কেনে কোৱা হয় তো ৰম্বাসৰ কালি ফৰ্মুলা কি এইটো এটা ৰম্বাস তো ৰম্বাস আৰু প্যাৰেলেলোগ্ৰাম কেনেকৈ ডিফাৰেন্ট হয় যদিহে আমি চাও ৰম্বাসৰ এইডাল সাইড বা এইডাল বাহু আৰু এইডাল বাহু কি হয় সমান্তৰাল হয় ঠিক একেদৰে এইডাল বাহুৰ লগত এইডাল বাহু সমান্তৰাল হয় ইয়াৰো ঠিক আছে কিন্তু ৰম্বাসত কি হয় এইডাল বাহুৰ মাপ যিমান এইডাল বাহুৰ মাপো সমান এইডাল বাহুৰ মাপো কিমান এইডাল বাহুৰ মাপো কিমান তাৰ মানে ৰম্বাসত চাৰিডাল বাহুৰ মাপ সমান আৰু অপোজিট সাইড কেইটা কি হয় ইয়াৰ প্যাৰেলেল হয় এনেকুৱা চিত্ৰ কি বুলি কোৱা হয় ৰম্বাস বুলি কোৱা হয় এতিয়া ৰম্বাসৰ এৰিয়া উলাবলৈ আমি কি কৰিব লাগিব l into h কৰিলেও হয় নকৰি ফেলে যদিহে আমাক ইয়াৰ ডায়াগোনাল দুডাল দিয়া থাকে অৰ্থাৎ কৰ্ণ দুডালৰ মাপ দিয়া থাকে সেই কৰ্ণ দুডালৰ মাপৰ পৰা আমি ইয়াৰ এৰিয়াটো উলিয়াব পাৰো তো ৰম্বাসৰ এৰিয়া কি হ'ব হাফ ইনটু হোল ইনটু d1 ইনটু d2 হ'ব ৰম্বাসৰ এৰিয়া এই ডালৰ মাপ যদিহে এই ac কৰ্ণডালৰ মাপ যদিহে d1 লওঁ আৰু bd কৰ্ণডালৰ মাপ যদিহে মই d2 লওঁ তেতিয়াহলে ৰম্বাসৰ কৰ্ণ হ'ব হাফ হোল ইনটু d1 ইনটু d2 ঠিক একেদৰে ইয়াৰ পেৰিমিটাৰ কি হ'ব প্ৰত্যেকটো বাহুৰ মাপ l l l l চাৰিবাৰ l প্লাস কৰি কি পাম 4l পাম তো ৰম্বাসৰ পেৰিমিটাৰ হ'ব 4l বুজি পালে নেক্সট আহিছো ট্ৰেপেজিয়াম অসমীয়াত ইয়াক ট্ৰেপেজিয়াম বুলি কয় ট্ৰেপেজিয়াম কি কেনেকুৱা বস্তু ট্ৰেপেজিয়ামত এইডাল সাইড আৰু এইডাল সাইড কি হয় সমান্তৰাল হয় কিন্তু মনত ৰাখিব এইডাল সাইডৰ মাপ জোখটো বা মাপটো এইডালৰ সমান নহয় মানে এইডাল ছুটি হলে এইডাল দীঘল হ'ব এইডাল ছুটি হলে এইডাল দীঘল হ'ব সমান্তৰাল যদি ইয়াৰ মাপটো সমান নহয় আকৌ এইটা যদি আমি লগ লগাই দিও এনেকুৱা এটা ফিগাৰ যদিহে পাও বা এনেকুৱা এটা ফিগাৰ যদিহে পাও এইটোক আমি কি বুলি কওঁ ট্ৰেপেজিয়াম বুলি কওঁ বা এনেকুৱা যদিহে পাও এনেকুৱা এটা ফিগাৰক মই কি কওঁ ট্ৰেপেজিয়াম বুলি কওঁ ট্ৰেপেজিয়াম হ'বলৈ হ'ব লাগিব দুডাল যিকিনো সাইড প্যাৰেলেল হ'ব লাগিব আৰু প্যাৰেলেল সাইড দুটা কি হ'ব নালাগিব সমান হ'ব নালাগিব তেতিয়া হলে এইটো কি হ'ব
ট্ৰেপেজিয়াম হ'ব ট্ৰেপেজিয়ামৰ মই এৰিয়া কেনেকৈ উলিয়াম ট্ৰেপেজিয়ামৰ এৰিয়াৰ কাৰণে যি দুটা সমান পেৰেলেল সাইড আছে সেই পেৰেলেল সাইডটোৰ এটা ভ্যালু যদি a হয় মাপটো যদি a হয় তেতিয়া হলে সেই পেৰেলেল সাইডটোৰ ওপৰত এটা লম্ব যদি আকো অন্য সাইডক লম্ব যদি এডাল আকো আৰু সেই লম্বডালৰ মাপ যদি h হয় আৰু অন্য যেটো সাইড আছে পেৰেলেল সাইড এডাল a হল ইয়াৰ অপজিটত যেটো পেৰেলেল সাইড আছে এইটো ইয়াৰ মাপটো তো সমান নহয় মই অলৰেডি কৈছো এডাল সাইড যিমান যি দিক এডালৰ মাপ দিকটো বেলেগ এডাল যদি a হয় এডাল বেলেগ হ'ব তো এইটোক মই b নাম দিছো তেতিয়া হলে ট্ৰেপেজিয়ামৰ এৰিয়া হ'ব হাফ হোল ইনটু যি দুডাল পেৰেলেল সাইড আছিল সেই দুটা পেৰেলেল সাইডৰ মাপৰ যোগফল তাৰমানে হ'ব a plus b পেৰেলেল সাইড দুটাৰ মাপৰ যোগফল তাৰমানে a plus b হোল ইনটু h কি যি দুটা পেৰেলেল সাইড আছে এইটো আৰু এইটো পেৰেলেল সাইড ইয়াত এইটো আৰু এইটো পেৰেলেল সাইড ইয়াৰ মাজৰ যিটো শৰ্টেজ ডিসটেন্স এই শৰ্টেজ ডিসটেন্সটো হল h বা লম্বটোই হয় শৰ্টেজ ডিসটেন্স তো h মানে হাইট বুলি ক'ব পাৰে শৰ্টেজ ডিসটেন্স বুলি ক'ব পাৰে ইয়াত হ'ব এইটো সাইড আৰু এইটো সাইডৰ মাজৰ শৰ্টেজ ডিসটেন্স এইটো সাইড আৰু এইটো সাইডৰ মাজত লম্ব টানিলে এইডাল হ'ব আকৌ কৈছো ট্ৰেপেজিয়ামৰ কালি হ'ব হাফ হোল ইনটু a plus b a মানে হল যি দুডাল আমাৰ সমান্তৰাল ৰেখা দিয়া থাকিব তাৰ মাপৰ যোগফল হোল ইনটু কি হ'ব সেই সমান্তৰাল ৰেখা দুডালৰ মাজৰ যিটো দূৰত্ব সেইটো ঠিক আছে এটা ট্ৰেপেজিয়ামৰ পেৰিমিটাৰ কি হ'ব ট্ৰেপেজিয়ামৰ এইডাল বাহুৰ মাপ আৰু এইডাল বাহুৰ মাপ বেলেগ তো ইয়াৰ মাপ a যদি লও এইটো হ'ব b আকৌ এইটো আৰু এইটো সমানো নহয় সেইকাৰণে এই দুটাৰ মাপো বেলেগ তেতিয়া হলে ট্ৰেপেজিয়ামৰ তাৰ পৰিসীমা হ'ব a plus b plus c plus d বুজি পালে ট্ৰেপেজিয়ামৰ পৰিসীমা হ'ব a plus b plus c plus d হল এতিয়া আহিছো আমি সাৰ্কললৈ সাৰ্কলক অসমীয়াত কি বুলি কোৱা হয় বৃত্ত তো বৃত্ত এটাৰ কাৰণে কালি আৰু তাৰ পৰিধি কি হ'ব বৃত্তৰ কালিৰ ফৰ্মুলা হল যদি এইটো এটা বৃত্ত ইয়াৰ কেন্দ্ৰবিন্দু হল o এই কেন্দ্ৰবিন্দুৰ পৰা বৃত্তৰ পৰিধিলৈ টনা ৰেখাডালকে আমি কি বুলি কওঁ বৃত্তৰ ব্যাসাৰ্ধ বুলি কওঁ এইটো হ'ব r আৰু ব্যাস কাক বোলে বৃত্তৰ পৰিধিৰ পৰা কেন্দ্ৰৰ মাজেদি যোৱা যিডাল ৰেখা সেইডালকে ব্যাস বোলে মানে পৰিধিৰ পৰা বৃত্তৰ কেন্দ্ৰবিন্দুৰ মাজেদি গৈছে এইডালক মই কি বুলি কওঁ ব্যাস বুলি কওঁ বা আপুনি ক'ব পাৰে ডায়ামিটাৰ বুলি ক'ব পাৰে ইংৰাজীত আৰু ব্যাসৰ আধা বা কেন্দ্ৰবিন্দুৰ পৰা পৰিধিলৈ যিডাল টানিছো সেইডালক মই কি বুলি কওঁ ৰেডিয়াস বা অসমীয়াত ব্যাসাৰ্ধ বুলি কয় যদিহে আমাক বৃত্ত এটাৰ ব্যাসাৰ্ধৰ মানটো দিয়া থাকে তেতিয়াহলে আমি তাৰ কালিটো সহজতে উলিয়াব পাৰো তাৰ ফৰ্মুলা হল পাই এটা পাই মানে কি পাই মানে হল যদিহে পইণ্টত লয় 3.14 আৰু যদিহে পাই মানে ফ্ৰেকশনত লয় বা ভগ্নাংশত লয় 7/22/7 হল তাৰ কালিৰ ফৰ্মুলাটো হল পাই r স্কয়াৰ r মানে ৰেডিয়াস এইটো তো পাই r স্কয়াৰ হল বৃত্তৰ কালিৰ মাপ পেৰিমিটাৰ কি বৃত্তৰ পেৰিমিটাৰ হ'ব 2 পাই r মনত ৰাখিব বৃত্তৰ পেৰিমিটাৰ বা পৰিধি হ'ব 2 পাই r এটা যেনেকৈ বৃত্ত আছে তেনেকৈ সেমি সাৰ্কল আছে বা অৰ্ধবৃত্ত আছে ইয়াক অসমীয়াত কোৱা হয় অৰ্ধবৃত্ত এডিআৰিত খুব সম্ভৱত সেমি সাৰ্কলৰ পৰা কোৱেশ্চন এটা আহিছিল তো সেইকাৰণে এইবোৰ ইম্পৰ্টেন্ট একেবাৰে চাই ল'ব অৰ্ধবৃত্তৰ এৰিয়া কিমান হ'ব বৃত্ত এটাৰ এৰিয়া যদি হে পাই r স্কয়াৰ হয় বৃত্তটোক আধা কৰি দিলে কি পাম অৰ্ধবৃত্ত পাম তো কালিটোক আধা কৰি দিলে কি পাম আমি অৰ্ধবৃত্তৰ কালি পাম ঠিক আছে হলে এইটো বুজি পালে কিন্তু পেৰিমিটাৰত আপোনালোকে ইয়াক আধা কৰি থৈ পেলাই পাই r বুলি লিখি থৈ নাহিব ভুলতেও একদম ভুল হৈ যাব পেৰিমিটাৰ বৃত্তৰ পেৰিমিটাৰক আধা কৰি অৰ্ধবৃত্তৰ পেৰিমিটাৰ কৰি থৈ নাহিব কাৰণ ইয়াৰ যদি বাউণ্ডাৰীটো চাও মই বাউণ্ডাৰী এডাল কি আছে অনলি এডাল কাৰ্ভ লাইন আছে বা বক্ৰৰেখা আছে এইডালক চিধা কৰি দিলে ধৰি লওক এইখিনি দূৰত্ব হ'ব ইয়াত হল কিন্তু যদি অৰ্ধবৃত্তটো চাও ইয়াত কি আছে এইডাল এডাল কাৰ্ভ লাইন আছে এনেকৈ তাৰ উপৰি এডাল কি আছে এডাল ষ্ট্ৰেইট লাইন আছে এতিয়া এই যিডাল মেইন কাৰ্ভ লাইন আছিল সেইডালক আধা কৰিলে আমি কি পাম অনলি এইখিনিহে পাম কিন্তু ইয়াৰ উপৰি ইয়াত এইডাল অন্য ষ্ট্ৰেইট লাইন আছে এইডালটো আমাক ইয়াত এড নহয় সেইকাৰণে মই বৃত্তৰ পৰিসীমাক বা পৰিধিক আধা কৰিলে যিটো ভ্যালু পাওঁ সেইটো অৰ্ধবৃত্তৰ পৰিধি নহয় কিয় মই সেইটো বুজাই দিলো অনলি বৃত্তৰ পৰিধিৰ আধা কৰিলে আমি অনলি এইখিনিৰহে ভ্যালু পাম কিন্তু ইয়াতটো এইটো এটা অৰ্ধবৃত্তটোৰ বাউণ্ডাৰী এইখিনি প্লাসে নহব তাত তাৰ কাৰণে অৰ্ধবৃত্তৰ পৰিসীমাত কি হ'ব যেটো বৃত্তৰ পৰিসীমা আছিল 2 পাই r তাক প্ৰথমে মই আধা কৰিলো কি পালো 2 কেনসেল হ'ল পাই r পালো লিখিলো পাই r
আকৌ কি হল এই যিডাল ৰেখা এই ৰেখাডালৰ মাপ কিমান এতিয়া এইডাল যদিহে r হয় ৰেডিয়াস হয় এইডাল ইয়াৰ পৰা এইডাল ৰেডিয়াস হল তাৰ মানে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ এডাল কি হ'ব ৰেডিয়াস হ'ব এইডালৰ মাপ r হ'ব ঠিক একেদৰে এইটো পইণ্টৰ পৰা তললৈ এইখিনিলৈ ইয়াৰ মাপ কি হ'ব r হ'ব তাৰ মানে ইয়াৰ পৰা ওপৰ ফালে এইখিনিৰ তল ফালে এইখিনিৰ এই টোটেল লাইনডালৰ লেন্থ কিমান হ'ব 2r তো বৃত্তৰ অৰ্ধবৃত্তৰ পৰিধি কিমান হ'ব টোটেল এই কাৰ্ভ লাইনডালৰ কাৰণে হ'ব πr প্লাস এই ষ্ট্ৰেইট লাইনডালৰ কাৰণে হ'ব 2r তো প্লাস কৰিব লাগিব πr প্লাস 2r কৰিলে আমি যি ভ্যালু পাওঁ সেইটো হ'ব অৰ্ধবৃত্তৰ পৰিসীমা একদম ইম্পৰ্টেন্ট এটো বা আপুনি 36/7 r কৰিব পাৰে হেনেকৈ আপুনি উলিয়াব পাৰে ঠিক আছে হল এতিয়া আহিছো আমি কোৱেশ্চন সমূহলৈ এই গুটেই সমূহ আপোনালোকে স্ক্ৰিনশ্বট মাৰি লব টাইপ 1 কোৱেশ্চনত আহিছো প্ৰথম কোৱেশ্চনত কি দিয়া আছে if the length of the diagonal AC of a square ABCD is 5.2 cm then the area of the square is আমাক কৈছে the length of the diagonal AC of a square এটা দিয়া আছে square মানে বৰ্গ ধৰক এইটো এটা বৰ্গ ইয়াৰ নাম দিলো মই A B C D আৰু ইয়াৰ এডাল ডায়াগোনাল ললো ধৰি ললো AC ইয়াৰ ডায়াগোনাল আমাক কৈছে লেন্থ দিয়া আছে ডায়াগোনাল AC কিমান বুলি কৈছে 5.2 cm AC ডায়াগোনালৰ লেন্থ হল 5.2 cm then the area of the square আমি উলিয়াব লাগে ABCD যিটো স্কয়াৰ আছে তাৰ এৰিয়া কিমান হয় সেইটো উলিয়াব লাগে কেনেকৈ হ'ব area equal to হ'ব স্কয়াৰৰ এৰিয়াৰ ডায়াগোনাল দিয়া থকা ফৰ্মুলা মই কি পাইছিলো d square by 2 পাইছিলো d square by 2 আছিল নে d square by 2 আছিল ঠিক আছে এতিয়া ইয়াৰ কালি কিমান হ'ব equal to d মানে কি ডায়াগোনাল ডালৰ ভ্যালু কিমান দিয়া আছে মোক 5.2 cm অৰ্থাৎ 5.2 cm হোল স্কয়াৰ ডিভাইডেড বাই 2 হ'ব আৰু এইটো কৰিলে কি পাম 52 হোল স্কয়াৰ মানে কি হয় 52 into 52 কিমান হ'ব ইয়াত হ'ব 104 26 2704 ইয়াত পাম 2704 ইয়াত এটাৰ আগত পইণ্ট আছিল স্কয়াৰ কৰিলে পইণ্ট কেইটাৰ আগত যাব দুটাৰ আগত যাব এই হ'ব স্কয়াৰ পইণ্টটো ঠিক আছে আৰু কি আছে সেন্টিমিটাৰ স্কয়াৰ হ'ব ডিভাইডেড বাই কি হ'ব 2 হ'ব পইণ্টটো এইটো তো ইয়াৰ পৰা আমি 2 ৰে যদি ডিভাইড কৰো কি পাম 27 ক 2 ৰে কেইবাৰ যাব 13 বাৰ যাব 1 ৰিমাইন্ডাৰ হল 10 হল পইণ্ট দিলো 5 আৰু এইটো হ'ব 13.52 হ'ব মোৰ কাৰেক্ট আনসাৰ অপচন 2 13.52 এইটো হ'ব মোৰ শুদ্ধ আনসাৰ ঠিক আছে এটা হৈছে নেক্সট কোৱেশ্চনত কি দিয়া আছে মোক the diagonal of a square is 4√2 cm কৈছে কি the diagonal of a square এটা বৰ্গ এই যেটা বৰ্গ মই নম্বৰ দি ললো সহজ হ'বৰ বাবে a b c d এটা বৰ্গ ইয়াৰ কি কৈছে ডায়াগোনাল দিয়া আছে ধৰি ললো ac এডাল ডায়াগোনাল ইয়াৰ ভ্যালু হল 4√2 cm the diagonal of another square whose area is double that of the first square is তেতিয়াহলে কৈছে the diagonal of another square whose area is double that of the first square তাৰমানে এই ABCD স্কয়াৰটোৰ যিমান এৰিয়া তাতকৈ ডাবল এৰিয়াৰ এটা অন্য এটা বৰ্গ আছে ABCD স্কয়াৰটোৰ বৰ্গটো যিমান কালি তাতকৈ ডাবল কালি থকা বৰ্গ এটা হল ধৰি ললো PQRS তেতিয়াহলে মই উলিয়াব লাগে PQRS বৰ্গটোৰ ডায়াগোনাল ডালৰ মাপ কিমান কৰ্ণ ডালৰ মাপ কিমান বা দিক কিমান হেতু উলিয়াব লাগে ঠিক আছে সৰু বৰ্গটোৰ মোক ডায়াগোনাল বা কৰ্ণডালৰ মাপটো দিয়া আছে প্ৰথমে মই উলিয়াব লাগিব সৰু বৰ্গটোৰ কালি তো এৰিয়া অফ ABCD বৰ্গটোৰ এৰিয়া কিমান হ'ব ডায়াগোনালৰ মাপ জানো তো ফৰ্মুলা মতে কি হ'ব d square by 2 এটা d মানে কি d মানে হল 4√2 cm হোল স্কয়াৰ ডিভাইডেড বাই 2 এইটো কৰিলে কি পাম 4 স্কয়াৰ মানে হয় 16 আকৌ √2 স্কয়াৰ মানে হয় √2 সৰি মই কি √2 বুলি কলো √2 ডাল উঠি যাব কি হ'ব 2 সেন্টিমিটাৰ স্কয়াৰ কৰিলে হ'ব সেন্টিমিটাৰ স্কয়াৰ আৰু তলত যেটো স্কয়াৰ নাই যেনেকৈ আছে হেনেকৈ লিখিব লাগিব ঠিক আছে
তো 82 আৰু 82 কেনসেল হৈ কিমান ৰব ABCD বৰ্গটোৰ কালি হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ তেতিয়া হলে area of PQRS অৰ্থাৎ PQRS বৰ্গটোৰ কালি কিমান হ'ব যেটো ABCD বৰ্গ আছিল তাৰ ডাবল বুলি কৈছে ইয়াত দিয়া আছে ডাবল বুলি প্ৰথম বৰ্গটো ডাবল কৰিলে কিমান হ'ব 32 সেন্টিমিটাৰ স্কয়াৰ হ'ব PQRS বৰ্গটোৰ কালি এটা PQRS বৰ্গটোৰ মই কালি জানো মই উলিয়াব লাগে তাৰ ডায়াগোনালৰ মাপ তো এৰিয়া আৰু ডায়াগোনাল ফৰ্মুলা কি আছিল এৰিয়া ইকুৱেল টু আছিল d স্কয়াৰ বাই 2 তে এৰিয়া মানে মই জানো 32 ইকুৱেল টু d স্কয়াৰ বাই 2 এতিয়া মোক d ভ্যালু লাগে তো d স্কয়াৰ এফালে ৰাখিলো এফালে কি হ'ব 32 into 2 which implies d square equal to কি হ'ব 32 into 2 মানে হয় 64 এতিয়া d square মানে যদি 64 হয় d মানে কিমান হ'ব root over 64 আৰু root over 64 মানে হ'ব আপোনালোকৰ 8 তো diagonal ডাল কি পালো মই PQRS বৰ্গটোৰ 8 সেন্টিমিটাৰ তো কারেক্ট আনসার হ'ব মোৰ অপচন 4 8 সেন্টিমিটাৰ হ'ব শুদ্ধ আনসার বুজি পালে এতিয়া হিচাপে নেক্সট কোৱেশ্চনত কি দিয়া আছে আমাক the perimeter of 5 squares are 24 centimeter 32 centimeter 40 centimeter 76 centimeter and 80 centimeter respectively কৈছে কি perimeter of 5 squares পাঁচটা বৰ্গৰ মোক perimeter দিয়া আছে এটাৰ হল 24 centimeter আনটোৰ হল 32 centimeter next টোৰ হল 40 centimeter next to 76 and next to 80 centimeter পাঁচটা বৰ্গৰ এইটো আমাক পৰিধি দিয়া বা পৰিসীমা দিয়া আছে the perimeter of another square equal in area to sum of areas of this square তেতিয়া হলে মই উলিয়াব লাগে অন্য এটা বৰ্গ যাৰ এৰিয়া কিমান হ'ব এই পাঁচটা বৰ্গৰ এৰিয়াৰ যোগফলৰ সমান সেই অন্য এটা যেটো বৰ্গ কলো সেই বৰ্গটোৰ পেৰিমিটাৰ কিমান সেইটো মই উলিয়াব লাগে কোৱেশ্চনটো বুজি পাইছে মোক পাঁচটা বৰ্গ দিয়া আছে ধৰি ললো এইটো এটা বৰ্গ এইটো এটা আৰু অন্য এটা এইটো এই পাঁচটা বৰ্গৰ মই কি জানো পেৰিমিটাৰ জানো আৰু ইয়াৰ পৰা এটা নতুন বৰ্গ এটা ফৰ্ম কৰিম এই পাঁচটা বৰ্গৰ যি পেৰিমিটাৰ জানো ইয়াৰ নিশ্চয় এটা কালি থাকিব ইয়াৰ কালিটো মই ললো A1 ইয়াৰ কালি ললো A2 ইয়াৰ কালি ললো A3 ইয়াৰ কালি ললো A4 ইয়াৰ কালি ললো A5 এই গুটেই কিটা এৰিয়াক যদি মই প্লাস কৰো মানে A1 plus A2 plus A3 plus A4 plus A5 যিমান ভ্যালু পাম ধৰিলো মই তাৰ ভ্যালু পালো A তেতিয়া হলে সেই A ভ্যালুৰ এটা আমি বেলেগ এটা বৰ্গ ললো এইটো হল এই গুটেই কিটা বৰ্গৰ কালিৰ যোগফলৰ মাপৰ সমান এইটো এটা বৰ্গ ঠিক আছে এটা এই বৰ্গটোৰ মই কি উলিয়াব লাগে এবাৰ পৰিধি উলিয়াব লাগে কোৱেশ্চনটো এইটো এই নতুন বৰ্গটোৰ পৰিধি কি হ'ব সেইটো উলিয়াব লাগে তাৰ কাৰণে মই কি জানিব লাগিব এইটো বৰ্গৰ কালি জানিব লাগিব এইটোৰ কালি কালি কেনেকৈ গম পাম কালি গম পাবলৈ আমি ইয়াৰ বাহুৰ মাপ জানিব লাগিব এইটোৰ বাহুৰ মাপ জানিব লাগিব এইটোৰ জানিব লাগিব এইটোৰ জানিব লাগিব এইটোৰ জানিব লাগিব এইটোৰ জানিব লাগিব কিন্তু আমাৰ বাহুৰ মাপটো দিয়া নাই আমাক দিয়া আছে পৰিধি এতিয়া বৰ্গৰ পৰিধি কি আছিল আমাৰ বৰ্গৰ পৰিধিৰ সূত্ৰ আছিল 4a ঠিক আছে বৰ্গৰ পৰিধিৰ সূত্ৰ কি আছিল 4a তো বৰ্গৰ পৰিধিৰ সূত্ৰ যদি 4a হয় 4 এৰ ভ্যালু মোক কি দিয়া আছে ইয়াত 24 দিয়া আছে তো ইয়াৰ পৰা মই a এৰ ভ্যালু কি পাম a1 ললো মই এইটো যেহেতু প্ৰথম বৰ্গ a1 ললো তো a1 মানে কি পাম মই a1 মানে পাম 6 ঠিক একেদৰে মই a2 মানে কি পাম 32 আছে 4 ৰে ডিভাইড কৰিলে হ'ব 8 a2 মানে পাম 8 ঠিক একেদৰে a3 মানে পাম মই 10 আৰু a4 মানে পাম মই 19 and again a5 মানে পাম মই 20 তাৰমানে বৰ্গ পাঁচটা এই পাঁচটা বৰ্গৰ বাহুৰ মাপ পালো 6 8 10 19 20 হল বাহুৰ মাপ পালো তো এতিয়া যদি মই কালি উলিয়াও a1 বৰ্গটোৰ কালি কিমান হ'ব area 1 কিমান হ'ব area 1 হ'ব 6 into 6 বৰ্গৰ কালি কি হয় বাহুৰ মাপৰ স্কয়াৰ যদি বাহুৰ মাপ a হয় a স্কয়াৰ হ'ব বৰ্গৰ মাপৰ বৰ্গটোৰ কালি তো বাহুৰ মাপ 6 কালি কিমান হ'ব 36 ইয়াৰ এৰিয়া কিমান হ'ব এইটো ললো হেতু এৰিয়া দিন 64 ইয়াৰ এৰিয়া কিমান হ'ব
A3 ললো 100 ইয়াৰ এৰিয়া হ'ব A4 equal to 9 into 19 হয় 361 ইয়াৰ এৰিয়া A4 A5 ললো মই ইয়াৰ এৰিয়া হ'ব 400 তো পাঁচটা বৰ্গৰ আমি সেপাৰেট কৈ কালি উলিয়াই ললো এটা নতুন যেটো বৰ্গ ফৰ্ম কৰিম সেই বৰ্গটোৰ কালি কি হ'ব এই পাঁচটা বৰ্গৰ কালিৰ সমান তো গোটেই কেইটা প্লাস কৰিলে মই কিমান পাম এতিয়া 6 4 10 10 1 11 1 17 3 6 9 1 10 10 2 20 আৰু 36 ৰ লগত 20 প্লাস কৰিলে 56 হয় আকৌ 56 ৰ লগত 4 প্লাস কৰিলে 40 প্লাস কৰিলে হয় 961 তাৰ মানে যেটো নতুন আমি নতুন বৰ্গ পাম সেই বৰ্গটোৰ এৰিয়া কিমান হ'ব 961 যাক মই নাম দিলো a বুলি দিলো ধৰি ললো তো নতুন বৰ্গটোৰ এৰিয়া পালো মই 961 ঠিক আছে আমাক সুধিছে কি নতুন বৰ্গটোৰ পেৰিমিটাৰ উলিয়াব লাগে পেৰিমিটাৰৰ ফৰ্মুলা আছিল 4a তাৰ মানে বাহুৰ মাপ জানিব লাগিব বৰ্গৰ পেৰিমিটাৰ উলিয়াবলৈ বাহুৰ মাপটো জানিব লাগিব আমাক ইয়াত এৰিয়া হে দিয়া আছে এৰিয়াৰ ফৰ্মুলা আকৌ কি হয় a স্কয়াৰ মানে মোক দিয়া আছে 961 ইয়াৰ পৰা মই কি উলিয়াব পাৰো বৰ্গটোৰ বাহুৰ মাপ অৰ্থাৎ এৰ ভ্যালু উলিয়াব পাৰো এৰ ভ্যালু হ'ব √961 আৰু √961 মানে হয় 31 তাৰ মানে যেটো নতুন ডাঙৰ বৰ্গ ফৰ্ম হ'ব সেইটোৰ বাহুৰ মাপ হ'ল 31 কিন্তু মোক এইটো উলিয়াব দিয়া নাই উলিয়াব দিছে মোক বৰ্গটোৰ পৰিসীমা তো পেৰিমিটাৰ হ'ব 4 into a equal to 4 into 31 equal to হ'ব 4 3 গুণ 12 124 সেন্টিমিটাৰ হ'ব মোৰ কাৰেক্ট আনসাৰ অপচন C3 এইটো হ'ব শুদ্ধ আনসাৰ বুজি পালে এতিয়া আহিছো মই নেক্সট কোৱেশ্চনত কি দিয়া আছে মোক if the diagonals of two squares are in the ratio of 2:5 দুটা স্কয়াৰ কৈছে এইটো এটা স্কয়াৰ and again এইটো অলপ ডাঙৰ স্কয়াৰ ইয়াৰ দুডাল ডায়াগোনাল আছে এডাল ডায়াগোনাল ধৰিলো মই d1 ইয়াৰ এডাল ডায়াগোনাল এইডালৰ নাম ললো মই d2 আৰু ইহতৰ ৰেশিও দিয়া আছে মোক যদি d1 ডাল 2 হয় d2 ডাল হ'ব 5 ৰেশিও তেতিয়াহলে সুধিছে their area will be in the ratio তেতিয়াহলে এই দুটা ডায়াগোনালৰ যেটো এৰিয়া থাকিব a1 আৰু a2 ইহতৰ এৰিয়া ৰেশিও কি হ'ব সেইটো সুধিছে একদম সিম্পল a1 is to a2 কি হ'ব a1 is to a2 হ'ব a1 by a2 a1 অৰ্থাৎ প্ৰথম বৰ্গটোৰ কালি কি হ'ব যদিহে মই ৰেশিওটোকে মই এক্সাক্ট ভ্যালু বুলি লও মানে যদি হে প্ৰথম বৰ্গটোৰ 2 ৰেশিও আছিল হেতুক মই 2 cm বুলি লৈছো তেতিয়া হলে সেকেন্ড বৰ্গটোৰ ডায়াগোনাল 5 ৰেশিও কাৰণে কি হ'ব 5 cm হ'ব তাৰ মানে যদি মই এতিয়া এৰিয়া উলাও কি হয় এৰিয়া ফৰ্মুলা d স্কয়াৰ বাই 2 তাৰ মানে ইয়াৰ পৰা হ'ব d1 স্কয়াৰ বাই 2 ইয়াত হ'ব d2 স্কয়াৰ বাই 2 ইয়াত ডিনোমিনেটৰত 2 আছে ইয়াত ডিনোমিনেটৰত 2 আছে তো 2 কেনসেল কৰিব পাৰো ৰৈ কি গল d1 স্কয়াৰ ডিভাইডেড বাই d2 স্কয়াৰ এটা d1 ৰ ভ্যালু কি হয় 2 স্কয়াৰ d2 ৰ ভ্যালু কি হয় 5 স্কয়াৰ 2 স্কয়াৰ মানে হল 4 5 স্কয়াৰ মানে হল 25 এইটো যদি আমি ৰেশিওত লিখো 4:25 হ'ব আমাৰ কারেক্ট আনসার অপশন 3 এইটো হ'ব মোৰ কারেক্ট আনসার বুজি পালে কোনোবাটো কোৱেশ্চনত কিবা ডাউট থাকিলে কমেন্ট বক্সত কমেন্ট কৰি সুধিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে লগতে আপোনালোকৰ এটা ৰিকুৱেষ্ট ভিডিওসমূহ বহু কষ্ট কৰি বনোৱা হয় গোটেই দিনটোৰ কষ্ট ইয়াত যায় তো আপোনালোকে অনুগ্ৰহ কৰি ভিডিওসমূহ লগৰ বন্ধু বান্ধৱী বা হোৱাটছএপ গ্ৰুপসমূহত শ্বেয়াৰ কৰি দিব আৰু যদিহে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থব কাৰণ আমি মেথছৰে হওক বা ৰিজনিংৰে হওক প্ৰত্যেকটো টপিক ধুনীয়াকৈ আমি শিকি যাম এক্সামৰ কাৰণে যেহেতু এক্সামলৈ 2 মাহ আছে আপোনালোকে নিশ্চয় চাগে গমে পালে এতিয়া যে আগৰ পেটাৰ্ণ মতে হ'ব অৰ্থাৎ এটাই ৰিটেন এক্সাম হ'ব যি নেকি এমসিকিউ বেসড হ'ব তো ভালদৰে পঢ়ক যেহেতু ভালদৰে লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰি থব আজিলৈ মানে থ্যাংক ইউ